বিটিআৰত লুণ্ঠন ৰাজ কোন এই ৰূপজ্যোতি বৰা সোলাৰ ষ্ট্ৰীট লাইটৰ ঠিকাৰ নামত লুটিছে লাখে লাখে টকা লুণ্ঠন ৰাজ চলি আছে চলি থাকিব চৰকাৰ যিমানেই কঠোৰ নহওক কিয় ৰাজ্যৰ একাংশ ঠিকাদাৰে ঠিকাৰ নামত চলাই আছে বৃহৎ লুণ্ঠন এবাৰ বিটিআৰত ষ্ট্ৰীট লাইটৰ ঠিকাৰ নামত লুটিছে লাখে লাখে টকা অভিযোগ অনুসৰি বিটিআৰৰ সচিবালয়ৰ ভিতৰত ভুৱা ৱৰ্ক অৰ্ডাৰ দি ৰূপজ্যোতি বৰা নামৰ ঠিকাদাৰজনে চলাইছিল লুণ্ঠন সচেতন জনতাৰ প্ৰশ্ন কাৰ দ্বাৰা পৰিচালিত হয় বিটিআৰ কোনে চলাই ঠিকাৰ নামত লুণ্ঠন এই কথা জানিলে আপোনাৰ গাৰ নোম থিয়ৰি উল্লেখ্য যে ঠিকা নাপাই নিশা বজালীৰ নিত্যানন্দৰ ৰুদ্ৰাক্ষৰ থিয়েটাৰৰ আগতীয়াৰ পেণ্ডেলৰ সা সামগ্ৰী ৰাখি থলে কেইবাগৰাকী ভুক্তভোগী ব্যক্তি অভিযোগ অনুসৰি হৰ্ষিত ডেকা নামৰ এজন ব্যক্তিক বিটিআৰ চৰকাৰৰ 4খন জিলাৰ সোলাৰ ষ্ট্ৰীট লাইটৰ ঠিকাৰ দিয়াৰ নামত ৰুদ্ৰাক্ষৰ থিয়েটাৰৰ প্ৰযোজক ৰূপজ্যোতি বৰাই সৰকালে 65 লাখ টকা বিগত 2021 চনতেই কামৰ টেণ্ডাৰৰ নামৰ লগতে বিভিন্ন প্ৰলোভন দি হৰজিত ডেকাৰ পৰা 65 লাখ টকাৰ সৰকাইছিল ৰুদ্ৰাক্ষৰ থিয়েটাৰৰ প্ৰযোজক ৰূপজ্যোতি বৰাই তাৰ সমান্তৰালভাৱে বজালীৰ বিভিন্ন ব্যক্তিৰ পৰা মিছা প্ৰলোভন দি সৰকাইছিল লাখে লাখে টকা এই অভিযোগ আমাৰ নহয় এই অভিযোগ ভুক্তভোগী ৰাইজৰ ভুক্তভোগী ৰাইজৰ অভিযোগ টকা বিচাৰি ফোন কৰিলে ডাঙৰ ডাঙৰ আৰক্ষী বিষয়াৰ লগত থকাৰ ধমক দিয়ে প্ৰবঞ্চক ৰূপজ্যোতি বৰাই অৱশেষত নিশা ৰুদ্ৰাক্ষ থিয়েটাৰৰ আগতীয়া পেণ্ডাল বাক্সাৰ জালাহত গৈ থকাৰ অৱস্থাত বজাৰীৰ নিত্যানন্দত গাড়ী আবদ্ধ কৰি থিয়েটাৰৰ বয়বস্তু নমাই ৰাখে ভুক্তভোগী ব্যক্তিসকল এতিয়া প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত বিটিআৰ চৰকাৰৰ সচিবালয়ৰ কাৰ্যালয়ৰ ভিতৰত ভুৱাভাৱে কামৰ ৱৰ্ক অৰ্ডাৰ দেখুৱাই লুণ্ঠন কৰাৰ সুযোগ পালে ৰূপজ্যোতি বৰাই কাৰ আশীৰ্বাদ আছে ৰুদ্ৰাক্ষ থিয়েটাৰৰ প্ৰযোজক ৰূপজ্যোতি বৰা প্ৰমোদ বড়ো ডাঙৰীয়া নিৰ্বাচনৰ সময়ত বিটিআৰ ছুইজাৰলেণ্ড হ'ব বুলি কোৱাৰ কথা মনত আছেনে যদি আছে এবাৰ এই প্ৰতিবেদনটো চাব এনেকৈ আপোনাৰ সপোনৰ ছুইজাৰলেণ্ডৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা লুণ্ঠন ৰাজ চলাই নেকি ৰূপজ্যোতিৰ বৰাৰ নিচিনা এচাম এতিয়া এই প্ৰতিবেদনৰ পাছত কি ব্যৱস্থা লয় বিভাগীয় কৰ্তৃপক্ষ তথা বিটিআৰ চৰকাৰে সেয়াহে সময়ত লক্ষ্য পেণ্ডেল লৈ আহিছিলোঁ আহোঁতে আমাক ইয়াতে ৰাখি থ'লে ৰাখি থোৱা আমি সেইটোৱে জানো আৰু বাকী এলেকাৰে আমি এইবিলাক কি নাজানো এইবিলাক ক'ত যাব আহিছিলে আপোনালোকে আমি জ্বালা যাব হয় এতিয়া ইয়াত আপোনালোকে পেণ্ডেলৰ গোটেই সামগ্ৰীসমূহ নমাব লগা হয় কিহৰ কাৰণে নমাব লগা হ'ল কিবা গম পাইছে সেইটো আমি একো নাজানো দিয়ক ভিতৰৰ কথা আপোনালোকে এতিয়া আপোনালোকৰ প্ৰযোজক বা ছেক্ৰেটাৰীৰ সৈতে যোগাযোগ কৰিছে নেকি সেইটো আমি গম নাপাওঁ আমিতো কামহে কৰোঁ বাৰু এতিয়া ইয়াত নমাই থ'ব লগা হয় ইয়াত নমাই থ'ব লগা কেইখন গাড়ী আহিছিলে আপোনালোকৰ দুখন গাড়ী সামগ্ৰীসমূহ নমাই দিব লগা হৈছে মোৰ নামটো শ্ৰী হৰজ্যোতি ডেকা মই একচুৱেলি এজন কণ্ট্ৰেক্টৰ হয় ৰূপজ্যোতি বৰা নামৰ ল'ৰা এজনে মোৰ তাৰপৰা এটা বিটিচিত কামৰ এগেইনষ্টত মানে পে'মেণ্ট এটা লৈ কিনে দৌৰাই আছে তাৰপিছত বিচাৰি আহিলোঁ মোক আকৌ উল্টাই ধমকি দিয়ে কিমান টকা লৈছিলে আপোনাৰ পৰা মোৰ পৰা লৈছিলে 65 লাখ কিমান টকাৰ কাম দিম বুলি কৈছিলে কাম দিছিলে টোটেল 4,84 লাখ 4 কোটি টকা আপুনি যিখন আপোনাক অৰ্ডাৰ দিছিলে ক'ত দিছিলে এই অৰ্ডাৰখন কোকৰাঝাৰ বিটিআৰত কোকৰাঝাৰত দিছিলে হয় হয় কোকৰাঝাৰত মোক ছেক্ৰেটাৰী অফিচত নি কিনে ডাইৰেক্টৰৰ টেবুলত নি কিনে দিয়াই দিছিলে সেইখন পোৱা নি ভুৱা অৰ্ডাৰ তাৰপিছত মই সেই অৰ্ডাৰক বেছ কৰি কিনে মাল বনালোঁ কলিকতাত গৈ কিনে কিমান টকাৰ মাল বনাইছে 50 লাখ টকাৰ 50 লাখ টকাৰ মাল হয় কি সাপ্লাই দিয়া একচুৱেলি সোলাৰ ষ্ট্ৰীট লাইট মোক কৈ আছিলে 5খন ডিষ্ট্ৰিক্টৰ কাম আপোনাক দি দিম মোক দিল্লীৰ পৰা মতাই আনিছিলে তাৰপিছত সি পে'মেণ্টটো লৈ ভুৱা অৰ্ডাৰ দি কিনে ইমান বুদ্ধি কৰি দিলে মোক অৰ্ডাৰটো ফাৰ্ষ্ট টাইম ক'লে কি আপুনি পইচা দিব নালাগে অৰ্ডাৰ হোৱাৰ পিছত পে'মেণ্টটো কৰি দিলে হ'ল সেইটো হিচাপত তাৰ লগত যোগাযোগত থাকিলোঁ ফাৰ্ষ্ট টাইম সি মোক ড্ৰাফ্ট কাটিব লাগে বুলি 1 লাখ টকা ল'লে
ড্ৰাফ্টখন পিছত যিহেতু ভেৰিফাই কৰোঁ সেইখন এখন ফেক ড্ৰাফ্ট। তাৰপিছত এইটো ট্ৰেড লাইচেঞ্চ এখন ল'ব লাগে বুলি ক'লে, তাৰ কাৰণে যিটো ট্ৰেড লাইচেঞ্চত 500ত হৈ যায় সি মোৰ তাৰ পৰা ল'লে 1 লাখ টকা, একাউণ্টত ল'লে পইচাবোৰ। ছেকেণ্ড টাইম মোক আকৌ ক'লে আপুনি যি গতিকে অৰ্ডাৰটো এতিয়া ইছ্যু হৈ গ'ল, গোটেই পে'মেণ্ট কৰি দিব লাগে। মই আকৌ দিল্লীৰ পৰা আহিলোঁ, আহি কিনে পইচা ইফাল সিফাল কৰি তাক বেলেগৰ পৰা মই ধাৰ চাৰ কৰি কিনে টোটেল 65 লাখ অন একাউণ্ট পে'মেণ্ট কৰি দিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এণ্ড